এবাৰ প্ৰাৰ্থনা গাই অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। অসম বিধানসভাৰ মজিয়াত ৰূপজ্যোতি কুৰ্মীয়ে চেয়াৰমান আলী আহমেদ আৰু অখিল গগৈলৈ চোচা লোৱাৰ সময়ত কেনেকুৱা পৰিস্থিতি হৈছিল সকলোৰে মনত আছে। তাৰ পাছত লেইলেই চেচেই হৈছিল ৰূপজ্যোতি কুৰ্মী। ৰূপজ্যোতি কুৰ্মীৰ অভব্য আচৰণে সকলোকে বিতুষ্ট কৰিছিল আৰু অৱশেষত প্ৰাৰ্থনা গাই ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা বিচাৰিছে অসমবাসীৰ ওচৰত। এই বিশেষ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। মৰিয়নি সমষ্টিৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এবাৰ প্ৰাৰ্থনা গাই এনেদৰে ক্ষমা বিচাৰিছে অসমবাসীৰ ওচৰত। এনেকুৱা অসভ্যালি যে কৰিব নালাগিছিল, এনেকুৱা অভব্য আচৰণ যে কৰিব নালাগিছিল, সেয়া হয়তো ৰূপজ্যোতি কুৰ্মীয়ে অৱশেষত বুজি পাইছে। ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ পৰা শেহতীয়াভাৱে সমালোচিত হৈ বিজেপিৰ একাংশ নেতাই সমালোচনা কৰিলে ৰূপজ্যোতি কুৰ্মীক। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই বিষয়টোক লৈ মন্তব্য কৰিবলৈ বাধ্য হ'ল। সমগ্ৰ অসমবাসীৰ ওচৰত লজ্জিত হ'ল বিজেপিৰ বিধায়কৰ এনেধৰণৰ নিকৃষ্ট কাণ্ডৰ পিছত এবাৰ ৰূপজ্যোতি কুৰ্মীয়ে পানীত পৰা মেকুৰীৰ দৰে হৈ অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল আৰু অসমবাসীৰ ওচৰত ক্ষমা বিচাৰি প্ৰাৰ্থনা গাই ৰূপজ্যোতি কুৰ্মীয়ে কি ক'লে সেয়া শুনুৱাব বিচাৰিছোঁ এই মুহূৰ্তত। নিস্পৃহ জিতু হেহি ভকত কনমু ৰকমৈ মঘু ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নমো হে প্ৰভু যাৰ ৰাম কৃষ্ণ নমো। মই এই প্ৰাৰ্থনাৰে মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে মই অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কিন্তু মোৰ বহুত দুখ লাগিল উক্ত দিনা। আৰু হয়তো চাহ জনগোষ্ঠীৰ এজন বিধায়ক হিচাপে ৰজাঘৰীয়া লোকসকলে তেনেধৰণে হয়তো মোক লৈ তেওঁলোকে চাগে চিন্তা কৰে আৰু মোক বাধা দিব চেষ্টা কৰে। এয়া খুব দুখ লাগিল। ইয়াৰ লগতে আৰু এটা বিষয় দুখ লাগিল। আমি দেখা পাইছোঁ সংবাদ মাধ্যমৰ বিভিন্ন চেনেলৰ যোগেদি যে মিয়াইও মানে মোৰ বিৰুদ্ধে এনে কোনো মিয়া বিধায়কে এনে বেয়াকৈ ক'বলৈ মোক মানে সাহস কৰিছে। সেয়া অসমৰ ৰাইজৰ ওপৰত এৰিলোঁ। আমি অসমৰ মাটি পানী বায়ুৰ লগত মিলি অসমৰ অৰ্থনীতিত অৱদান আগবঢ়াওঁ। আমি ইয়াত অসমত আমি বাস কৰি অসমত বৰঙণি আগবঢ়াইছোঁ আৰু এই বৃহত্তৰ অসমীয়া জাতিত আৰু আমি সমাজৰ লগত আমি মিলি পৰিলোঁ। আৰু কোনোবাই মিয়াই আহি পেলাই আমিও খিলঞ্জীয়াই লোক আমাক এনেকৈ বেয়াকৈ ক'ব, ইয়াৰ বিচাৰ অসমৰ